আজি আমি আলোচনা কৰিম তৰল স্তম্ভৰ চাপ আৰু বায়ুমণ্ডলত দিয়া চাপ এই দুইটা বস্তু কি বস্তু মানে আমি প্ৰেক্টিকেলি চাম চোৱা এইটো এটা বটল আৰু বটলটোত পানী ভৰ্তি আছে এইবাৰ যদি মই এই বটলটোত এনেকুৱা বাহিৰৰ পৰা চোৱা দেখিছানে এই বটলটোত মই বাহিৰৰ পৰা কি কৰিছোঁ চাপ প্ৰয়োগ কৰিছোঁ অলপ হেঁচা দিছোঁ আৰু সৰু সৰু বিন্দা আছিল বটলটোৰ চাৰিওফালে যাৰ ফলস্বৰূপে পানীখিনি ধুনীয়া হৈ চাৰিওফালে ছিটিকি পৰিছিল কিন্তু ইয়াৰ আগত পৰিছিল নে ইয়াৰ আগতেই বিন্দা আছিল সৰু সৰু বিন্দা বা ছিদ্ৰ আছিল এই টুপিটো চব বটলৰ টুপিটো লগোৱা আছিল গতিকে পানীখিনি পৰা নাছিল কিয় পৰা নাছিল মই যেতিয়া বাহিৰৰ পৰা বল প্ৰয়োগ কৰিছিলোঁ চোৱা হেঁচা দিছিলোঁ চাপ দিছিলোঁ তেতিয়া চাৰিওফালে ধুনীয়া হৈ ছিটিকি পৰিছিল আকৌ দেখিবা নেকি কেনেকুৱা ছিটিকি পৰে এইবাৰ চোৱা মোৰ হাতত আন এটা বটল আছে আৰু এই বটলটো পানী ভৰ্তি আছে আৰু এই বটলটোত চোৱা তলৰ পৰা ওপৰত মই মুঠতে 3টা ছিদ্ৰ কৰিছোঁ বিন্দা কৰিছোঁ মই বিন্দাখিনি আঙুলিৰে বন্ধ কৰি ৰাখিছোঁ এতিয়া মই আঙুলিখিনি এৰি দিম তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা আৰু ইয়াৰ পৰা আমি ন'টিছ কৰিম যে তৰলে কেনেদৰে চাপ সৃষ্টি কৰে অ'কে ৰেডি 3, 2, 1 মই আঙুলিখিনি আঁতৰাই দিছোঁ দেখিছানে টুপিটো লগোৱা আছে দুটা বিন্দায়েদি পানী পৰি আছে তলৰ যিটো বিন্দা অলপ বেছি দূৰলৈ গৈছে পানী আৰু বেগেৰে গৈছে আৰু মাজৰ যিটো বিন্দা আছিল চোৱা অলপ কম বেগেৰে ওলাইছে আৰু কম পানী ওলাইছে এইবাৰ যদি মই টুপিটো চোৱা বটলৰ টুপিটো খুলি দিওঁ তেনেহ'লে চাবা কি পৰিৱৰ্তন হয় পানীখিনিত চোৱা এতিয়া 3টা বিন্দা দি এতিয়া চোৱা এতিয়া 3টা ছিদ্ৰেদি পানী পৰি আছে আৰু একেবাৰে চোৱা তলৰ যিটো ছিদ্ৰ অলপ বেগেৰে বেছি পানী ওলাই আছে আৰু মাজৰটোৰে অলপ কম বেগেৰে আৰু চোৱা তলৰটোতকৈ অলপ কম দূৰত্বত পানী গৈ আছে আৰু একেবাৰে ওপৰটো চোৱা লাহে লাহে ওপৰটোৰ পানী পৰা বন্ধ হৈ পৰিছে ইয়ে প্ৰমাণ কৰে যে তৰলৰ গভীৰতা যিমানেই বাঢ়িব তৰলৰ চাপ সিমানেই বৃদ্ধি পায় ইয়াৰ পৰা বটলৰ পৰা ওলাই যোৱাটো হৈছে তৰলৰ চাপ আৰু বায়ুমণ্ডলীয় চাপ আৰু মাটিলৈ পৰি যোৱাটো হৈছে গ্ৰেভিটি মানে মাধ্যাকৰ্ষণ এইবাৰ চোৱা এই বটলটো ওপৰৰ পৰা লাহেকৈ যদি ড্ৰপ কৰি দিওঁ তেনেহ'লে এই মাটিলৈ পৰি থকা অৱস্থাত পানীখিনি এনেদৰে ওলাই পৰেনে তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা 3, 2, 1 আমি যদি বস্তুখিনি শ্ল' মোশ্যনত চাওঁ তেনেহ'লে স্পষ্টকৈ দেখা পাম যে মই ড্ৰপ কৰাৰ পৰা মাটিলৈকে এই মাজৰ ঠাইখিনিত কিন্তু ছিদ্ৰয়েদি পানী পৰা নাই কিয় ইয়াত তৰলৰ চাপ ক'ত গ'ল এটমস্ফেৰিক প্ৰেছাৰ ক'ত গ'ল বা গ্ৰেভিটি ক'ত গ'ল চব ফেইল হৈ গ'ল নেকি নহয় এইখিনিতে বিহাইণ্ড দ্য চায়েন্স হৈছে মুক্তভাৱে পৰি থকা বস্তু এটাৰ ভিতৰত থকা যিকোনো বস্তুৰ ৱেইটটো 0 হৈ পৰে যাৰ ফলস্বৰূপে ইয়াত গ্ৰেভিটিয়ে কাম নকৰে গতিকে মই ড্ৰপ কৰাৰ পৰা আৰম্ভ কৰি মাটিলৈকে পানীখিনি ছিদ্ৰেদি ওলাই যোৱা নাছিল এইবাৰ মোৰ কুৱেশ্যন হ'ল যদি তুমি পৃথিৱীৰ পৰা চন্দ্ৰলৈ ইমাজিন কৰা ধৰি লোৱা পৃথিৱীৰ পৰা চন্দ্ৰলৈ তুমি ঝাপ মাৰিছা পৃথিৱী আৰু চন্দ্ৰৰ ঠিক মাজত তোমাৰ ওজনটো যদি জোখা হয় তেনেহ'লে ওজনটো কিমান হ'ব 0 য়েছ ভেৰি গুড ইজ ইট ক্লিয়াৰ কনচেপ্টখিনি চবৰ ক্লিয়াৰ হৈছে অ'কে ভেৰি গুড